এইটোৱে আমাৰ 2 মহলীয়া নতুন ঘৰ। ওপৰৰ ফ্ল'ৰটো হৈছে কমপ্লিট, টাইলছ লগোৱা হৈছে এটাচ বাথৰুমৰ লগত, আৰু তলৰটো বনোৱা হৈ আছে, মানে বনাই আছোঁ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত। আমি কনষ্ট্ৰাকশ্যনত মানে দিছিলোঁ, কণ্ট্ৰেকচুৱেলে দিছিলোঁ। 25 লাখমান পৰিছে, গোটেইখিনি কমপ্লিট হৈছে। তলৰ ফ্ল'ৰটো হ'লে হ'ল আৰু এনেকৈ পূজা এখনো কৰিলোঁ সেইদিনাখন। ঘৰ লোৱা নাই বাৰু, ঘৰ ল'ব লাগিব। ঘৰটোৰ গোটেইখিনি সম্পূৰ্ণ হৈছে, ওপৰৰ ফ্ল'ৰটো। তলৰ ফ্ল'ৰটো হ'লে আৰু ঘৰ লোৱাটো কৰিম মোৰ জন্মদিনৰ দিনাখন। মোৰ জন্মদিন আৰু 4 মাহ পিছত ঘৰ লোৱাটো কৰিম বুলি ভাবিছোঁ মনতে। ৰুম আছে 3 BHK হৈছে, ওপৰৰ মহলাত 3 BHK আৰু তলৰটো 3 BHK। এনেকৈ ৰুম হৈছে ভালেকেইটা, গোটেইকেইটা বাৰু দেখুওৱা নাই, পাছত মই ভিডিঅ' বনালে দেখাম। এতিয়া আৰু মানে ভিডিঅ'